আজি 16 ফেব্ৰুৱাৰী আজিৰ দিনটোত সোণৰ মূল্য স্থিৰ আছে ইয়াৰ আগতে একেৰাহে দুদিন ধৰি সোণ ৰূপৰ মূল্য বৃদ্ধি পাইছিল ইফালে ৰূপৰ মূল্যটো দেখা গৈছে স্থিৰতা যদি আপুনি সোণ বা ৰূপৰ গহনা ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে আজি গুৱাহাটীত সোণ আৰু ৰূপৰ শেহতীয়া মূল্যৰ বিষয়ে জনা উচিত গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি গুৱাহাটীত আজি 22 কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৮৯০ টকা আৰু 24 কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৬০৭ টকা ইফালে শনিবাৰৰ দিনটোত গুৱাহাটীত একেই আছিল 1 গ্ৰাম সোণৰ মূল্য যদি আমি 10 গ্ৰাম সোণৰ মূল্য চাবলৈ যাওঁ তেন্তে শনিবাৰ আৰু দেওবাৰে গুৱাহাটীৰ বজাৰত ৭৮,৯০০ টকা আছিল সোণৰ দাম আনহাতে গুৱাহাটীৰ বজাৰত 24 কেৰেট 1 গ্ৰাম সোণৰ মূল্য ৮,৬০৭ টকা আৰু 10 গ্ৰাম সোণৰ মূল্য ৮৬,০৭০ টকা হৈছে যদি শনিবাৰৰ বজাৰৰ কথা কওঁ তেন্তে সোণৰ দাম সুস্থিৰ আছে ইয়াৰ উপৰি আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০০.৫০ টকা আৰু 15 ফেব্ৰুৱাৰীত গুৱাহাটীত ৰূপৰ মূল্য আছিল 10 গ্ৰামত ১,০৮০ টকা নিউজ ডেস্ক ৰিপৰ্ট TV9 আসাম